হিন্দু শাস্ত্ৰ মতে যেতিয়া মোহিনীয়ে দেৱতাসকলৰ মাজত অৰ্মিত বিতৰণ কৰিছিল তেতিয়া ৰাহুৱে এই অৰ্মিত ভাগ ল'বলৈ গৈছিল কৌশল কৰি কিন্তু সূৰ্য আৰু চন্দ্ৰদেৱে ৰাহুৰ কৌশলৰ কথা ধৰা পেলাইছিল ইয়াৰ পিছতেই শ্ৰীবিষ্ণুৱে সুদৰ্শন চক্ৰৰ দ্বাৰা ৰাহুৰ মূৰ কাটি দিছিল কিন্তু তেতিয়ালৈকে ৰাহুৱে অৰ্মিত খাই অমৰত্ব লাভ কৰিছিল মূৰ কাটি যোৱাৰ পিছত মূৰৰ ওপৰৰ অংশটো ৰাহু আৰু তলৰ অংশটো কেতু নামেৰে পৰিচিত হয় তাৰ পিছতেই তেওঁ সূৰ্য আৰু চন্দ্ৰদেৱক বিৰক্ত কৰে এই ঘটনাটোকেই গ্ৰহণ নামেৰে পৰিচিত আমাৰ শাস্ত্ৰৰ অনুসৰি হিন্দু শাস্ত্ৰত গ্ৰহণক এটা বেয়া ঘটনা বুলি কোৱা হৈছে জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহণৰ সময়ত কিছুমান কাম কৰাৰ পৰা বাধা প্ৰদান কৰা হৈছে তেনেহলে আহক জানি লওঁ গ্ৰহণৰ সময়ত কি ভুল আমি কেতিয়াও কৰিব নালাগে ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এক নম্বৰটো গ্ৰহণৰ দিনা কোনো নতুন কাম আৰম্ভ কৰাটো উচিত নহয় এই দিনা কোনো শুভ কাম আমি ঘৰত কৰিব নালাগে বা কোনো মাংগলিক অনুষ্ঠান আমি ঘৰত অনুষ্ঠিত কৰিব নালাগে গ্ৰহণৰ সময়ত একেবাৰে আমি শান্ত মনেৰে থাকিব লাগে গ্ৰহণ লাগি থকাৰ সময়ত আমি কেতিয়াও পূজা পাতলো কৰিব নালাগে এই সময়ত মন্দিৰ বা পূজা ঘৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয় সেই গতিকে গ্ৰহণৰ সময়ত কেতিয়াও আমি পূজা কৰাটো উচিত নহয় আমি যদি ইচ্ছা কৰোঁ তেনেহলে মনৰ ভিতৰতে ভগৱানক স্মৰণ কৰিব পাৰোঁ বা আমি মন্ত্ৰ জাপো কৰি থাকিব পাৰোঁ কিন্তু কেতিয়াও আমি এই সময়ত কোনো নতুন কাম আৰম্ভ কৰিব নালাগে বা কোনো নতুন জেগালৈ আমি যাবলৈ চেষ্টা কৰিব নালাগে এই সময়ত ভিতৰতে আমি অকমান টাইম থাকিব বিচাৰিলে বেছি ভাল হ'ব গ্ৰহণৰ সময়ত ভুলতো নকৰিব আপোনালোকে এই এটা এই কাম কৰিলে আপোনালোকৰ আহিব লগা সুযোগো হাতৰ পৰা হেৰাই যাব গ্ৰহণৰ সময়ত এনেকুৱা কাম কৰাটো উচিত নহয় যাৰ পৰা সফলতা পোৱা নাযায় 2 নম্বৰটো গ্ৰহণৰ সময়ত আমি ৰন্ধা বঢ়া কৰিব নালাগে আৰু খোৱা বোৱাও কৰিব নালাগে আনকি গ্ৰহণৰ আগত ৰান্ধি থোৱা বস্তু আমি গ্ৰহণৰ পিছত গ্ৰহণ কৰিব নালাগে ইয়াৰ ফলত কি হয় আপোনালোকে জানেনে এই গ্ৰহণ লাগি থকাৰ সময়ত যদি আপোনালোকে ৰন্ধা বঢ়া কৰে বা খোৱা বোৱা কৰে তেনেহলে এই গ্ৰহণ লগাৰ সময়ত বেয়া শক্তিয়ে ক্ষতি কৰিব পাৰে আপোনালোকক আৰু গ্ৰহণৰ এই বেয়া ৰশ্মি আপোনালোকৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ ফলত আপোনালোকে বহু ধৰণৰ বেমাৰ আজাৰত ভোগ কৰিবলগীয়া হ'ব পাৰে সেই গতিকে গ্ৰহণৰ সময়ত খোৱা বোৱা নকৰিব বা ৰন্ধা বঢ়া নকৰিব 3 নম্বৰটো এই চন্দ্ৰগ্ৰহণৰ সময়ত ল'ৰা ছোৱালীৰ প্ৰতি নজৰ ৰখাটো বিশেষকৈ দৰকাৰ বিশেষকৈ 15 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকে বিশেষ নজৰ ৰাখিব জোৰ কৰি বাহিৰলৈ যাব বিচাৰিলেও তেওঁলোকক বাহিৰলৈ যাব নিদিব এই সময়ত বিশেষকৈ আপোনালোকে সাৱধানতা অৱলম্বন কৰি তেওঁলোকক ঘৰৰ ভিতৰতে ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই গ্ৰহণৰ বেয়া ৰশ্মি সৰু ল'ৰা ছোৱালীৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলাবলৈ ধৰে সেই গতিকে ইয়াৰ পৰা আপোনালোকে অলপ সাৱধানতা বজাই ৰাখিবলৈ চেষ্টা কৰিব নহলে তেওঁলোকৰ নানা ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হ'বলৈ ধৰিব আৰু চকুৰ ৰশ্মিও তেওঁলোকৰ কমি আহিবলৈ ধৰিব পাৰে এই সময়ত তেওঁলোকৰ হাতত কোনো ধাৰ থকা বস্তু তুলি দিয়াটো উচিত নহয় আৰু তেওঁলোকে যদি ধাৰ থকা বস্তু ল'ব বিচাৰে তেওঁলোকক এই ধাৰ থকা বস্তু ল'বলৈ নিদিব বিশেষকৈ 15 বছৰৰ তলৰ সৰু ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰক 4 নম্বৰটো গ্ৰহণৰ সময়ত ভগৱানৰ মূৰ্তি বা ফটো কেতিয়াও চোৱাটো উচিত নহয় ইয়াৰ উপৰিও তুলসী গছো আপোনালোকে কেতিয়াও নুচুব কিবা কাৰণত যদি আপোনালোকৰ তুলসী গছ বা তুলসী পাত ল'ব লগা হয় তেনেহলে গ্ৰহণ লগাৰ আগতেই আপোনালোকে ছিঙি ল'ব কিন্তু গ্ৰহণৰ সময়ত তুলসী গছ আপোনালোকে ভুলতো নুচুব যিসকল লোকৰ চন্দ্ৰৰ দোষ থাকে তেওঁলোকে অলপ বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব নহলে তেওঁলোকৰ বহু বেছি ক্ষতিসাধন হ'বলৈ ধৰিব ঘৰত বহু বেছি অশান্তি সৃষ্টি হ'বলৈ ধৰিব আৰু তেওঁলোকৰ স্বাস্থ্য প্ৰায় অৱনতি ঘটি থাকিবলৈ ধৰিব সেই গতিকে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব আৰু গ্ৰহণৰ সময়ত আপোনালোকে মূৰ্তি বা ছবি কেতিয়াও নুচুব ভগৱানৰ চন্দ্ৰগ্ৰহণৰ দিনা শাৰীৰিক মিলনৰ পৰা আপোনালোকে দূৰত থাকিব লাগিব ভুলতো আপোনালোকে শাৰীৰিক মিলন নকৰিব বিশেষকৈ দাম্পত্যসকলে শাৰীৰিক মিলনৰ পৰা দূৰত থকাটো উচিত এই সময়ত মিলনৰ ফলত যি সন্তান জন্ম হ'ব পাৰে সেই সন্তানৰ ওপৰত এই গ্ৰহণৰ বেয়া প্ৰভাৱ পৰিব পাৰে সেই গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখি খুব সাৱধানতা অৱলম্বন কৰিব এদিনা খুব সাৱধানেৰে আপোনালোকে
থাকিবলৈ চেষ্টা কৰিব আৰু পৰাপক্ষত আপোনালোকে অলপ দূৰে দূৰে থাকিবলৈ চেষ্টা কৰাটো উচিত। চন্দ্ৰগ্ৰহণৰ দিনা গৰ্ভৱতী মহিলাসকলে কেতিয়াও গ্ৰহণৰ সময়ত বাহিৰলৈ ওলাব নালাগে, কাৰণ গ্ৰহণৰ লগা বেয়া ৰশ্মিয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাবলৈ ধৰিব পাৰে বা গ্ৰহণৰ বেয়া ৰশ্মিয়ে আপোনাৰ সন্তানৰ ওপৰত প্ৰভাৱ পেলাবলৈ ধৰিব পাৰে আৰু গৰ্ভত থকা সন্তানৰ ক্ষতি হ'ব পাৰে। সেই গতিকে গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো নিষিদ্ধ বুলি মনা কৰা বা কোৱা হৈছে। ইয়াৰ উপৰিও যি জেগাত আপোনালোকে গ্ৰহণ লাগি থকাৰ সময়ত থাকিব সেই ৰুমৰ দুৱাৰ খিৰিকী বন্ধ কৰি ৰখাটো অত্যন্ত জৰুৰী বা উচিত বুলি মনা গৈছে। এই কথাটোৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। গ্ৰহণৰ সময়ত ৰান্ধি থোৱা বস্তু গ্ৰহণৰ পিছত খোৱাটো উচিত নহয়। যদি কিবা বস্তু ৰান্ধি থৈছিল থাকি গ'ল, সেই বস্তু যদি আপোনালোকে গ্ৰহণৰ পিছত খাম বুলি ইচ্ছা কৰিছে তেনেহ'লে সেই খোৱা বস্তুৰ ওপৰত দুটামান তুলসী পাত দি তাৰ পিছত আপোনালোকে ঢাকোন মাৰি ঢাকি থ'ব। ইয়াৰ পিছত গ্ৰহণ যেতিয়া অন্ত পৰিব তাৰ পিছত সুন্দৰভাৱে গা ধুব। গা ধুই গোটেই ঘৰত গংগাজল ছটিয়াব। তাৰ পিছত আপোনালোকে সেই বস্তুৰ পৰা তুলসী পাতটো আঁতৰাই তাৰ পিছত খাব পাৰিব। এনেকৈ খালে গ্ৰহণৰ বেয়া ৰশ্মিয়ে আপোনালোকৰ সেই খাদ্যত প্ৰৱেশ কৰিব নোৱাৰিব আৰু আপোনালোকৰ শৰীৰতো প্ৰৱেশ কৰিব নোৱাৰিব। এনেভাৱে আপোনালোকে খাব পাৰিব। কিন্তু গ্ৰহণৰ আগতেই যদি এনেই আপোনালোকে খোৱা বস্তু বনাই থৈছে কিন্তু গ্ৰহণৰ পিছত খাম বুলি যদি ভাবিছে, এনে কাম আপোনালোকে ভুলতো নকৰিব। চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহেই হওক কেতিয়াও তেওঁলোকে তেল মালিচ কৰিব নালাগে। কিবা কাৰণত যদি আপোনালোকে দুখ পাই থৈছে বা কিবা কাৰণত যদি তেল মালিচ কৰিব লগা আছে তেনেহ'লে গ্ৰহণ লগাৰ আগতেই সেই কামবোৰ কৰি আপোনালোকে আজৰি হ'ব। কিন্তু গ্ৰহণ লাগি থকাৰ সময়ত যদি আপোনালোকে তেল মালিচ কৰে তেনেহ'লে আপোনালোকৰ শৰীৰৰ ভিতৰত এই গ্ৰহণৰ বেয়া ৰশ্মিয়ে প্ৰৱেশ কৰিব, যাৰ ফলত বহু ধৰণৰ বেমাৰ আজাৰ আপোনালোকৰ লগত ঘটিবলৈ ধৰিব। ইয়াৰ ফলত বহু বেছি ক্ষতি হ'বলৈ ধৰিব আৰু ইয়াৰ উপৰিও স্বাস্থ্যৰ অৱনতি ঘটিব আপোনালোকৰ। সেই গতিকে গ্ৰহণৰ সময়ত কেতিয়াও তেল মালিচ নকৰিব আপোনালোকে। চন্দ্ৰগ্ৰহণৰ দিনা কেতিয়াও দাড়ি চুলি কাটিব নালাগে। এনে কৰাটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এনে কাম কৰিলে গ্ৰহণৰ বেয়া ৰশ্মি আপোনালোকৰ শৰীৰত প্ৰৱেশ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতিসাধন হ'বলৈ ধৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰৰ ওপৰতো এই গ্ৰহণৰ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। সেই গতিকে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি এই গ্ৰহণৰ দিনা আপোনালোকে দাড়ি চুলি কটাৰ পৰা দূৰত্ব বজাই ৰখাটো উচিত। চন্দ্ৰগ্ৰহণৰ দিনা কেতিয়াও আপোনালোকে নখ নাকাটিব। এনে কৰাটো অশুভ বুলি মনা গৈছে জ্যোতিষ শাস্ত্ৰৰ অনুসৰি। যদি এই চন্দ্ৰগ্ৰহণ লাগি থকাৰ সময়ত আপোনালোকে নখ কাটে তেনেহ'লে এই গ্ৰহণৰ বেয়া ৰশ্মি আপোনালোকৰ শৰীৰত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব, স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিব আৰু জীৱনত এটাৰ পিছত আনটো সমস্যা আহি থাকিবলৈ ধৰিব। সেই গতিকে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।